নমস্কাৰ মোৰ ফালৰ পৰা সকলো মোৰ ইউটিউব ফেমিলিকে নমস্কাৰ। সো মই আজি গৈ আছো দুধনৈ ভাইখো উৎসৱত। মানে তাত বোলে অলপমান বেলেগ ধৰণৰ হয় বুলি শুনা পাইছোঁ। সো আপোনালোক সেইটো দৃশ্য দেখাম বুলি ভাবি আছোঁ। সো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। আপোনালোকে মোৰ ফেডাৰেলৰ বাইকত যিমানখিনি মৰম দিছে এইটো ভিডিঅ'টো ইমান মৰম দিব বুলি আশা ৰাখিছোঁ। সো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক দেই, আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গাইছ। সো বন্ধুসকল, মানে বাইকটো আমাৰ ৰাভাসকলৰ জাতীয় উৎসৱ বুলি ক'ব লাগিব। সেইকাৰণে ৰাভা পাজাৰটো লৈ ল'লোঁ, মানে এইটো লৈ ল'লোঁ, মানে ধুনীয়া লাগে সেইকাৰণে লৈ ল'লোঁ। সো গৈ আছোঁ এতিয়া, আৰু লগৰ এজন আহি আছে। সো আপোনালোকক দেখাই আছোঁ। বন্ধুসকল আহি পালোঁ, হৈছে মেইন গেটখন। সো ফাইনেলি গাইছ আমি পাৰফেক্ট টাইমত আহি গ'লোঁ মানস দাৰ লগত, মানে হোৱা নাই বৰ্তমান। সো অলপ পাছত জুইৰ ওপৰত খোজকাঢ়িব। দৃশ্য দেখাম আপোনালোকক, আপোনালোক চাই থাকক দেই। জুইৰ ওপৰত প্ৰদৰ্শন কৰিব লগা নৃত্য কিছু সময় পিছতে প্ৰদৰ্শন চৰ্দাৰ ৰায়, তেওঁলোকে এই লোকৰ নীতি নিয়মসমূহ কৰি আছে। ৰাইজ সদস্যসকল, দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে সদস্যসকল, আপোনালোকৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। সো ইয়াৰে কামবিলাক হৈ গ'ল, আৰু এতিয়া এইফালে জুইৰ কাম, মানে জুইৰ ওপৰত আপোনালোকক দেখাইছোঁ। প্ৰথমতে ইয়াৰ কিছুমান পূজা পাৰ্বণ কৰা হ'ব, তো নিৰামিষ আছে। সো সেইবিলাক এতিয়া ইয়াত কৰি ল'ব, তাৰপিছত সেইটো ওপৰত মানে খোজ কাঢ়িব। সো আপোনালোকে চাই থাকক দেই। আজিৰ নৃত্য প্ৰদৰ্শন কৰিব, গতিকে আমি সমূহ ৰাইজৰ উপস্থিতি
আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিল লাইক সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ টাটা